মহানগৰীৰ খবৰ মহানগৰীৰ গড়চুকত 16 কোটি টকা ড্ৰাগছ জব্দ গড়চুকত এখন 12 চকীয়া ট্ৰাকৰ পৰা জব্দ কৰা হয় এই বৃহৎ মূল্যৰ ড্ৰাগছ অভিযানত গ্ৰেপ্তাৰ কৰা হয় দুটা ড্ৰাগছ সৰবৰাহকাৰী গোপন সূত্ৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে চলাইছিল অভিযান 16 কোটি টকা ড্ৰাগছ জব্দ কৰা হৈছে মহানগৰীৰ গড়চুকত এখন 12 চকীয়া ট্ৰাকৰ পৰা জব্দ কৰা হয় এই ড্ৰাগছখিনি অভিযানত গ্ৰেপ্তাৰ কৰা হয় দুই ড্ৰাগছ সৰবৰাহকাৰীক গোপন সূত্ৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে চলাইছিল অভিযান সম্প্ৰতি দুই আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীৰ জেৰা অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে এক বৃহৎ সফলতা গড়চুক আৰক্ষীৰ অভিযান চলাই এখন 12 চকীয়া ট্ৰাকৰ পৰা জব্দ কৰে 16 কোটি টকাৰ ড্ৰাগছ প্ৰথমে আগ্নেয়গিৰিৰ বিস্ফোৰণ আৰু তাৰ পিছতে শক্তিশালী ভূমিকম্প ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰান্তত প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে সেমেৰু আগ্নেয়গিৰি উদ্গিৰণৰ ফলত 13 জনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে গৃহহাৰা হৈছে বহু পৰিয়াল Ya Allah, Buri Allah. Allahu Akbar. ইণ্ডোনেছিয়াত আগ্নেয়গিৰি বিস্ফোৰণ Allah. জুকাৰি গ'ল শক্তিশালী ভূমিকম্পই সেমেৰু আগ্নেয়গিৰি উদ্গিৰণত নিহত 13 জনকৈ লোক পূব জাভা প্ৰান্তত হাহাকাৰময় পৰিৱেশ Ya Allah, Buri Allah. ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰান্তত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা Allah. সেমেৰু আগ্নেয়গিৰি উদ্গিৰণৰ ফলত প্ৰাণ হেৰুৱাইছে 13 জনকৈ লোকে সহস্ৰাধিক লোক আহত হোৱাৰ লগতে এতিয়াও নিখোজ হৈ আছে কেইবাটাও পৰিয়ালৰ বহুজন লোক সেমেৰু আগ্নেয়গিৰি উদ্গিৰণৰ ফলত ধূলিচাই ধোঁৱাৰে আৱৰি পৰিল ইণ্ডোনেছিয়াৰ আকাশ যেন দিনতে ৰাতি হৈ পৰিল অন্ধকাৰাচ্ছন্ন হৈ পৰা পূব জাভা প্ৰান্ত আগ্নেয়গিৰি বিস্ফোৰণৰ লগে লগে ৰিক্টাৰ স্কেলত 6.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ইণ্ডোনেছিয়াক এই ভয়ংকৰ ঘটনাৰ লগে লগে প্ৰাণৰ মমতাত ঘৰ দুৱাৰ এৰি পলায়ন কৰিলে অঞ্চলটোৰ জনতাই এক হাহাকাৰময় পৰিৱেশ ইপিনে ভয়ংকৰ আগ্নেয়গিৰি উদ্গিৰণৰ পিছতেই যুদ্ধস্তৰত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান এই পৰ্যন্ত প্ৰায় 3 শতাধিক পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে ইণ্ডোনেছিয়া প্ৰশাসনে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰায় 2 সপ্তাহৰ পিছত ভেদ হ'ল মিলন চেত্ৰীৰ মৃত্যুৰ ৰহস্য হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যুমুখত পৰিছিল ৰং মিস্ত্ৰী মিলন চেত্ৰী হাতীগাঁৱৰ চিন্ময় পথৰ বন্ধ কোঠাত 21 নৱেম্বৰত উদ্ধাৰ হৈছিল মিলনৰ মৃতদেহ ভেদ হ'ল মিলন চেত্ৰীৰ মৃত্যুৰ ৰহস্য হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হৈছিল মিলন চেত্ৰীৰ মহানগৰীৰ হাতীগাঁৱৰ চিন্ময় পথত বন্ধ কোঠাত উদ্ধাৰ হৈছিল মিলন চেত্ৰীৰ মৃতদেহ যোৱা 21 নৱেম্বৰত হাতীগাঁৱৰ লক্ষ্মীনগৰৰ চিন্ময় পথৰ এই ঘৰটোতে ওৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল মিলন চেত্ৰী নামৰ ৰং মিস্ত্ৰীগৰাকীৰ মৃতদেহ প্ৰথম অৱস্থাত এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছিল বহুজনে কিয়নো সন্তান আৰু পত্নীৰ লগত প্ৰায় সংঘাত হৈছিল মিলন চেত্ৰীৰ মৃতদেহ উদ্ধাৰৰ এটা সপ্তাহৰ পূৰ্বেও ৰাজপথতেই পুত্ৰৰ সৈতে দুৰ্বাদল কাজিয়া হৈছিল মিলন চেত্ৰীৰ কিন্তু শেহতীয়াকৈ অহা মিলন চেত্ৰীৰ পোষ্টমৰ্টেম ৰিপৰ্টত মিলন চেত্ৰীৰ মৃত্যু হত্যাকাণ্ড নহয় বুলি নিশ্চিত হৈ পৰিছে আৰক্ষী বাহিৰৰ দুৱাৰখন লক কৰি আহি বেক সাইডৰ দুৱাৰখনেৰে ভিতৰত সোমাই তেওঁ মদ্যপান কৰে বহুত সময় বাকি ৰং মিস্ত্ৰীসকলে তেখেতৰ পৰা পইচা পাতি পাবলগীয়া আছিল সেইটো বাধা দিবৰ কাৰণে হয়তো তেওঁ বাহিৰৰ পৰা দুৱাৰৰ তলাটো মাৰি থৈছিল ডেড বডিটোত কোনো এক্সটাৰ্নেল বাহিৰা আঘাতৰ কোনো চিন নাছিল কোনো ব্যক্তিয়ে তেওঁক বিষ আদি দিব পাৰে নেকি কোনো বিষ দিয়া নাই তেখেতক যেহেতু তেওঁ নিচাযুক্ত দ্ৰব্য বা এলকহল খাই আছিল সেই কাৰণে তেওঁ হাৰ্ট এটেক হৈছিল বুলি ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্টটো আছিল বিভিন্নজন লোকৰ পৰা ধাৰত পুজ যোৱা মিলন চেত্ৰীয়ে 19 তাৰিখে পুৱা বহুকেইজন লোকক ধন দিবলগীয়া আছিল যাৰ বাবে 18 তাৰিখে নিশা মূল দুৱাৰত তলা লগাই পিছফালেৰে ভিতৰত সোমাই অত্যধিক সুৰাপান কৰিছিল মিলন চেত্ৰীয়ে
অত্যাধিক চাপত সুৰাপান কৰি থাকোঁতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু সাৱটিলে মিলনে। পোষ্টমৰ্টেমৰ ৰিপৰ্টত ভিত্তি কৰি পেলাই তেখেতৰ হাৰ্ট এটেক হৈছিল আৰু বিশেষভাৱে এক্সেচিভ এলকহল কনজাম্পশ্যনৰ অৱস্থাত আছিল। মোবাইলটো পোৱা নাছিলোঁ, মোবাইলটো পোৱা নাই। তাৰপিছত আমি এইটো উলিয়ালোঁ যে তেওঁ বহুত মানুহক পইচা দিবলগীয়া চিটুৱেশ্যন এটা হৈ আছিল। হয়তো যিদিনা তেওঁৰ মৃত্যু হৈছিল সেইদিনা তেওঁ ইয়াৰ পৰা গৈ পাণবজাৰ গৈছিল বুলি আমি খবৰ পাইছোঁ। পাণবজাৰত হয়তো সেইটো কাৰোবাক বেচিছে। কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ নহ'ল মিলনৰ মোবাইল ফোন। আৰক্ষীৰ মতে 18 তাৰিখৰ দিনা পাণবজাৰলৈ ওলাই গৈছিল মিলন। তাতে হয়তো কাৰোবাক মোবাইলটো বিক্ৰী কৰি সেই টকাৰে নিশা সুৰাপান কৰি থাকোঁতেই মৃত্যু সাৱটিলে মিলন চেত্ৰীয়ে। ভাস্কৰজ্যোতি হাজৰিকা আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সাত সাগৰ 13 নদীৰ সিপাৰে বিহুৰ আনন্দ। ঢোল পেঁপাৰ মাতত মুখৰিত হৈ উঠিল অষ্ট্ৰেলিয়াৰ কেনবেৰা। বেংগলী কালচাৰেল এছ'চিয়েশ্যনৰ বাৰ্ষিক সমাৰোহত জীয়ৰী বোৱাৰীয়ে বিহু নাচি আপ্লুত কৰিলে সকলোকে। বিদেশত বিহু কঁকাল ভাঙি নাচিলে জীয়ৰী বোৱাৰীয়ে। অষ্ট্ৰেলিয়াত অসমৰ সংস্কৃতি আহি আছে হেঁপাহৰ ভোগালী বিহু। কিন্তু আগতীয়াকৈ এই বিহু লাগিছে বিদেশত থকা প্ৰৱাসী অসমীয়া তথা বঙালী সমাজৰ। সাত সাগৰ 13 নদীৰ সিপাৰে বাজিলে ঢোল পেঁপা, কঁকাল ভাঙি নাচিলে অসমীয়া বঙালী জীয়ৰী বোৱাৰীয়ে। অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰাৰ দৃশ্য এয়া। বেংগলী কালচাৰেল এছ'চিয়েশ্যনৰ বাৰ্ষিক সমাৰোহত অসমীয়া সাজ পৰিধান কৰি বিহু মাৰিলে বিভিন্ন জাতি জনগোষ্ঠীৰ জীয়ৰী বোৱাৰীয়ে। বিহুৰ লগতে বিভিন্ন নৃত্য গীত মাতেৰে মুখৰিত হৈ পৰিল ঋতুৰংগ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান। লগতে শিশুসকলৰ মাজত অনুষ্ঠিত কৰিলে বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিলে প্ৰীতিভোজৰ। We want that our kids should know about all the states and how India looks like. This is more of India representing. So we have Assam, we have some English, we have Hindi, and all other cultural things we have. So we want our next generation to come forward as well. That was our perception to do this program. ইপিনে অসমৰ জীয়ৰী হিয়া দাসৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে কেনবেৰাত বিহু নৃত্য পৰিৱেশন কৰিলে শিল্পীৰ দলটোৱে। এটা বিহু নৃত্য পৰিৱেশন কৰিছোঁ। এই বিহু নৃত্যটো পৰিৱেশন কৰাৰ সময়ত মোৰ বাহিৰে আটাই যিকেইজন পাৰ্টিচিপেণ্ট আছিলে সেইকেইজন আটাই বেংগলী হয়। সিহঁতে নিজৰ বহুত এফৰ্ট দি পিনে এই নৃত্যটো পৰিৱেশন কৰিছে। হিয়া দাসৰ লগতে অলকানন্দা দেৱনাথ, সৌম্য চক্ৰৱৰ্তী, সুমন সেন ঘোষ, জলি ভট্টাচাৰ্যই মঞ্চত বিহু পৰিৱেশন কৰি আপ্লুত কৰিলে সকলোকে। উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শেষ অংশলৈ যোৱাৰ পূৰ্বে প্ৰাইম টাইম 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি। বিগত 7 বছৰে সন্ধান নাই ৰঙিয়াৰ মুৰাৰাৰ এগৰাকী ব্যৱসায়ীৰ। ব্যৱসায়িক সূত্ৰে ৰঙিয়াৰ পৰা বাক্সা জিলালৈ ওলাই গৈছিল মনোৰঞ্জন কলিতা। কিন্তু কলৈ গ'ল ব্যৱসায়ীগৰাকী? যোৱা 7 বছৰে সন্ধান নাই ৰঙিয়াৰ মুৰাৰাৰ এগৰাকী ব্যৱসায়ীৰ। মনোৰঞ্জন কলিতা নামৰ এই ব্যৱসায়ীজন ব্যৱসায়ৰ সূত্ৰে ৰঙিয়াৰ পৰা ওলাই গৈছিল বাক্সা জিলালৈ। তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে ব্যৱসায়ীগৰাকী। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো ধৰণৰ সম্ভেদ নোপোৱাত ৰঙিয়া আৰক্ষী থানাত গোচৰ দিছিল পত্নীয়ে। কিন্তু আৰক্ষীয়েও ব্যৱসায়ী মনোৰঞ্জন কলিতাৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে। তাৰ পিছৰে পৰা চিন্তাত দিন কটাইছে পৰিয়ালৰ লোকসকলে।
উপায়বিহীন হৈ নিজৰ 3 কন্যা সন্তানসহ পত্নী হেমান্তি কলিতাই সুদীৰ্ঘ 7 বছৰে বিভিন্ন ঠাইত বিচাৰি ফুৰিছে স্বামী। পিতৃ উভতি আহিব বুলি বুকুত হেঁপাহ বান্ধি ৰাখিছে এই 3 জীয়াৰীয়েও। কিন্তু কলৈ গ'ল ব্যৱসায়ীগৰাকী? বিচাৰচতো কৰিয়ে থকা গৈছে। আমাৰ যেতিয়া আমাৰ দাদা আছিলে বা আমাৰ দেৱৰজন আছিলে, যোনে যেনেকৈ খবৰ দিয়ে তেনেকৈয়ে তেওঁলোকে বিচাৰি গৈছিলে। বহুত ধৈৰ্য আৰু সাহস লৈ আজিলৈ এনেকৈ থকা গৈছে, চলি থকা গৈছে আৰু আশা কৰোঁ আহিব বুলি, সেইটো আশা কৰি আছোঁ। এই ব্যৱসায়ীজন নিখোজৰ আঁৰত কোনো ধৰণৰ দুষ্টচক্ৰ জড়িত আছে নেকি? নে মানৱ সৰবৰাহেৰ কবলত পৰিল এইজন ব্যক্তি? এনে বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া দিশহাৰা পৰিয়ালটো। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। শীতৰ আগমনৰ লগে লগে ঘন কুঁৱলীৰ আচ্ছাদন ফালি প্ৰকৃতিয়ে সলাইছে ৰূপ। যেন হালধীয়া আৱৰণ পিন্ধি আচল উৰুৱাই ডেকা গাভৰুৰ মন উটনোৱা কৰিছে প্ৰকৃতিয়ে। এই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াই বিদায় লৈছোঁ আজিৰ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। অসমৰ চনপৰা কৃষিভূমিত কৃষক ৰাইজে আৰম্ভ কৰিছে ন খেতি। যোৰহাটৰ বানেগৰকা জাজিমুখত এতিয়া চৌদিশে কেৱল মাত্ৰ হালধীয়া। যেন প্ৰকৃতিৰ বুকুত পাৰি দিছে এখন হালধীয়া পাৰি দিয়া চাদৰ। শৰতৰ বুকুচাত উঠি ধৰাৰ বুকুলৈ শীত আহে। শীতৰ আগমনৰ লগে লগেই ঘন কুঁৱলীৰ আচ্ছাদন ফালি প্ৰকৃতিয়েও ৰূপ সলায়। এয়া যোৰহাটৰ জাজিমুখৰ দৃশ্য। বানে গৰকা জাজিমুখত এতিয়া চৌদিশে হালধীয়া। যেন প্ৰকৃতিয়ে এনেদৰে হালধীয়া আৱৰণ পিন্ধি আচল উৰুৱাই উটনোৱা কৰিছে সকলোৰে মন। জাক জাক পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰা জাজিমুখৰ চনপৰা ভূমি এতিয়া কৃষকৰ আবদাৰত হালধীয়া হৈ পৰিছে। কোভিড সৃষ্ট 2 বছৰীয়া অচলাৱস্থাই জাজিমুখত সৃষ্টি কৰিলে কৃষি বিপ্লৱৰ। অমীয় দলেৰ দৰে কৃষকৰ হাতৰ পৰশত এতিয়া চনপৰা ভূমিত ঠন ধৰি উঠিছে নানা তৰহৰ খেতি। আৰু এনেদৰেই সৰিয়হৰ হালধীয়াই কৃষকৰ মুখতো বিৰিঙাইছে কেৱল প্ৰাপ্তিৰ হাঁহি। বহুত ভাল লাগিছে, মানে একচুৱেলি ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। যিটো আমাৰ এইখন অঞ্চল জাজিমুখ অঞ্চল মানে ছমাহ জুৰি পানীত থাকে, সেই সময়খিনি যিটো বেদনা, এই বেদনাবিলাক